হেল্ল' গাইজ, মই নিবিৰ আৰু মোৰ আন এটা নতুন চৰ্টছলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠোতে ৰাজদীপ আহিলে। সিও কিবা এটা চাই দিবলৈ বুলি কিতাপখন লৈ এইকেইদিন মোৰ ওচৰলৈকে আহিছে। তাক চাই দিয়াৰ পিছতে চাহকাপ বনাবলৈ ল'লোঁ। চাহ বনোৱাটো মোৰ কাম নহয়, কিন্তু মা গ'ল মামাহঁতৰ ঘৰলৈ, তো উপায় নাই আৰু দিয়ক। চাহকাপ খোৱাৰ পিছত ৰাতিপুৱাৰ ব্ৰেকফাষ্টটোলৈ আগবাঢ়িলোঁ। পিছে আজি ফাৰ্ষ্ট টাইম ৰুটি বনাবলৈ ওলাইছোঁ। কি হয় নাজানো, কিন্তু আগবাঢ়িছোঁ আৰু। বাকী ৰুটি কি আকাৰ লয় বুজিছেই চাগে আৰু। তথাপিতো খাব পৰা যোগ্য বনালোৱে। লগতে ডিম এটা বনাই লৈ মেলি ধুনীয়াকৈ ৰাতিপুৱা ব্ৰেকফাষ্টটো ৰাতিপুৱাই হয়, মানে ব্ৰেকফাষ্টটো কৰি দিলোঁ আৰু। পিছে আমাৰ ঘৰটোৰো চলি আছে ৰিন'ভেশ্যন। তো এতিয়াতোতো অৱস্থা একেবাৰে বেয়া, কিন্তু কেইদিনমানৰ পিছত ভাল লুক এটা দেখাব বুলি আশা ৰাখিছোঁ। পিছে কি কাম চলি আছে সেইটো দেখাবলৈ হ'লে আপোনালোকে এই ওপৰত দিয়া ভিডিঅ'টো চাব লাগিব। তাৰপিছত আকৌ লগৰকেইটা আহিলে। ওলাই আহিছোঁ, কিন্তু ক'লে যাওঁ একো ঠিকনা নাই। তো চিধা ৰাস্তাইতো নহয়, উল্টা পুল্টা কেনেবাকৈ আহি মেলি বিহপুৰীয়াতে ওলালোহি আৰু। বিহপুৰীয়া আহিও আকৌ একেবাৰে নদী কাষ পালোগে। তো ইয়াতে ধুনীয়াকৈ ফটো এখন দুখন মাৰি লৈ মেলি বুলি উভতিলোঁ। পিছে আমি এখন বাইকতে 3টা মানুহ আহিছোঁ, কিন্তু এইবোৰ কাম আপোনালোকে নকৰিব। ঘৰলৈ বুলি উভতিলোঁ, ইমান সোনকালেতো ঘৰ নাপাওঁগে। তো এতিয়া আহিলোঁ আকৌ খেলিবলৈ বুলি। বাকী এইটো ভিডিঅ' চাবৰ বাবে লিংক মোৰ বায়'তে আছে। তো লগ পাম আন এটা নতুন শ্বৰ্টছ লৈ, আৰু আজিলৈ বাই বাই।